ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কণ ছাত্ৰ ছাত্ৰীসকলে কণ ভণ্টিসকলে বিহু নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰি বিহুক আদৰি ল'ব। সমন্বয়ৰ প্ৰতিফলন আৰু বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াটোৰ এক শক্তিশালী অংশীদাৰ আৰু শক্তিশালী সহযোগিতা সদৌ অসম ভোজপুৰী পৰিষদৰ এই যি পদক্ষেপ বিহু কৰ্মশালা বিহু নাচৰ কৰ্মশালা আজি বিগত 5 বছৰৰ পৰা আয়োজন কৰি আহিছে আৰু নিশ্চিতভাৱে অসমীয়া অনা অসমীয়াৰ প্ৰশ্নৰ মাজত দ্বন্দ্বৰ মাজত এনেধৰণৰ বিহু নাচ কৰ্মশালাই মই ভাবোঁ সমন্বয়ৰ বাৰ্তা দিব আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাব। ভোজপুৰী শিল্পীসকলে ভোজপুৰী ছাত্ৰীসকলে ইয়াত বিহু নাচত প্ৰশিক্ষণ লৈছে। গোৰ্খা সম্প্ৰদায়ৰ ছোৱালী ইয়াত বিহু নাচৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু অত্যন্ত সুন্দৰভাৱে তেওঁলোকে নাচ প্ৰশিক্ষণ লৈছে। এইটোৱে আচলতে এটা সুন্দৰ বাৰ্তা দিয়ে, সমন্বয়ৰ বাৰ্তা দিয়ে আৰু সাংস্কৃতিক বিনিময়ৰ জৰিয়তে আচলতে সদায় এটা শক্তিশালী জাতি গঢ় লৈ উঠে। সাংস্কৃতিক বিনিময়ৰ জৰিয়তে আচলতে আমাৰ মাজত সদ্ভাৱ গঢ় লৈ উঠে। ক্ৰীড়া সাংস্কৃতিক গীত আদিয়ে আচলতে সমন্বয়ৰ বাৰ্তা দিয়ে, যিহেতু সাংস্কৃতিক বিনিময়ৰ জৰিয়তেহে এটা শক্তিশালী জাতি গঢ় লৈ উঠা এটা সম্ভৱ। আৰু সদৌ অসম ভোজপুৰী পৰিষদৰ পদক্ষেপ, বিশেষকৈ সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা আজি বিগত 5 বছৰে যি অসমীয়া অনা অসমীয়াৰ প্ৰশ্নৰ মাজত যি সুন্দৰ পদক্ষেপ লৈ ইয়াক যথোচিত উত্তৰ দিব চেষ্টা কৰিছে, নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কথা। অসমব্যাপী আচলতে ইয়াৰ প্ৰভাৱ পৰিব লাগিব। অসমব্যাপী ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰক, যাতে অসমীয়া অনা অসমীয়াৰ প্ৰশ্নৰ অৱসান ঘটক আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো আগুৱাই যাওক। অসম আৰু অসমীয়াৰ সমৃদ্ধিশালী অসম গঢ়াৰ সকলো সংকল্প লওক। একত্ৰ অসম, সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্প হওক, এয়াই আমি আশা কৰোঁ। আচলতে প্ৰথম দিনাখনি মোৰ খালি ভয় লাগিছিলে দেই, ইমানখিনি ছোৱালীক মই কেনেকৈ শিকাম। খালি লাহে লাহে অনুভৱ কৰিলোঁ যে এওঁলোকৰ খুব আগ্ৰহ আচলতে আমাৰ সংস্কৃতিটো জানিবলৈ। তেখেতলোকে খুব সোনকালে ল'লে আৰু আচলতে বিহু এসপ্তাহত একো নহয়, বিহু বছৰে বছৰে শিকিলেও কম, তথাপিতো এসপ্তাহত আমি যিমান পাৰোঁ, ময়ো আচলতে ইমান অভিজ্ঞ নহয়, তথাপিতো মই যিমানখিনি শিকিছিলোঁ মোৰ ফালৰ পৰা দিলোঁ, তেওঁলোকে সুন্দৰকৈ ল'লে, খুব ভাল লাগিল। যিহেতু তেওঁলোক হ'ল অসমীয়া ভোজপুৰী ভাষী অসমীয়া, সেইকাৰণে কিছু কষ্ট হৈছিলে নেকি? কষ্ট হৈছিলে, মই অসমীয়াত কওঁতে তেখেতলোকে পটককৈ বুজি নাপায়, আচলতে আকৌ মই হিন্দীত ক'ব লাগে, সেই কথা কওঁতে অকণমান কষ্ট হৈছিলে আৰু শিকাওঁতেও আচলতে, কিন্তু লাষ্টলৈ শেষলৈ তেওঁলোকে ল'বলৈ চেষ্টা কৰিলে। ভাল লাগিলে।
আচলতে আমি ভবা নাছিলোঁ এনেকুৱা এটা পদক্ষেপ আমাক দিব বুলি। আৰু যিহেতু আমি ভোজপুৰী যিহেতু নাচনীখিনি শিকাবৰ কাৰণে আমাৰ যথেষ্টখিনি অকণমান কষ্ট হৈছিল, তথাপিও সিহঁতি মানে যিমান আগ্ৰহেৰে আমাক আজি উৎসাহটো দিলে নথৈ আনন্দিত হ'লোঁ। আৰু নাচনীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতলোকে ইমান সুন্দৰভাৱে 7 দিনত তেখেতলোকে যিখিনি শিকিব লাগিছিলে, আজি ভংগীমা যিখিনি তেখেতলোকে উত্থাপন কৰিব লাগিছিলে, সেই ভংগীমাখিনি তেখেতলোকে কৰিবলৈ সক্ষম হ'ল। তেখেতলোকক মানে ভাল লাগিছে। আৰু আপোনালোকৰ মাধ্যমেদি মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনালোঁ। আজি এই প্ৰচেষ্টা যিটো আমি কৰি আছোঁ অকল আজিৰ নহয়, আগৰ পৰা আমি কৰি আহিছোঁ। আৰু আমি আশাবাদী যে আমি সকলোৱে যেনেকুৱা অসমক বৃহত্তৰ অসমীয়া জাতি যেতিয়া আমি বৰ অসম বুলি যেতিয়া কওঁ, বৰ অসম কোৱাৰ লগে লগে আমাৰ মনত আৰু সকলোৰে মনত আহে যে অসমত থকা বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠী ইয়াত একেলগত বসবাস কৰে। আপোনালোকে দেখিছে যে অসমত যিমান ভাষা ভাষী যিমান জাতি জনগোষ্ঠী একেলগত বসবাস কৰে, আপোনালোকে ভাৰতবৰ্ষত কোনো পৃথিৱীত নাপাব যে ইমান জাতি জনগোষ্ঠী ভাষা ভাষী লোকে একেলগতে বসবাস কৰে। সেইকাৰণে আমি নিজকো যেতিয়া ভোজপুৰী ভাষী অসমীয়া নিজকে মানি লৈছোঁ আৰু অসমক জন্মভূমি আৰু কৰ্মভূমি মানি আমি অসমৰ যিটো কলা সংস্কৃতি এইটো আমাৰ ল'ৰা ছোৱালীক শিকাবলৈ চেষ্টা কৰোঁ। সেই উদ্দেশ্যেই আমি আমাৰ যেতিয়া ৰঙালী বিহুত আহে তেতিয়া আমি আমাৰ যিটো ভোজপুৰী ছোৱালীবিলাক আছে তেওঁলোকক আমি ভোজপুৰী নাচ আৰু ভোজপুৰী আখৰা শিকাবলৈ আমি চেষ্টা কৰোঁ। এইটো এটা সমন্বয়ৰ বাৰ্তা দিয়াৰ চেষ্টা আৰু এটা বৰ অসম গঢ়াৰ চেষ্টা। বৃহত্তৰ জাতি অসম বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত আমাৰ এটা কিঞ্চিত প্ৰয়াস, আৰু এই প্ৰয়াস আমাৰ সদায় থাকিব। আৰু যিহেতু আমি নিজকে ভোজপুৰী ভাষী অসমীয়া মানি লৈছোঁ, অসমকে জন্মভূমি আৰু কৰ্মভূমি মানি লৈছোঁ, তেনেহ'লে অসমৰ যিটো কলা সংস্কৃতি এইটো আমি সকলোৱে জনা উচিত। আৰু এই শিকাবলৈ চেষ্টা আমি সদায় কৰি আছোঁ আৰু আশা ৰাখিছোঁ যে সকলোৱে মিলি কিনি আমাৰ অসম আৰু আগুৱাই লৈ যাবলৈ আমি সদায় চেষ্টা কৰিম। ধন্যবাদ।